নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 30 জানুৱাৰী। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বাবে অত্যন্ত ভাল খবৰ। 2000 টকা নহয় 8000 টকা ল'বলৈ সাজু হওক প্ৰতিগৰাকী মহিলাই। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 8000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড থাকিলে ৰাজ্যত সলনি হৈছে 5টা নতুন নিয়ম, নাজানিলে ভয়ংকৰ বিপদ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 2000 টকা নহয় 4000 টকা প্ৰদান কৰিব। PM কিষাণৰ 5 নং কিস্তিক লৈ ডাঙৰ খবৰ আহি পৰিছে। যিসকল ব্যক্তিয়ে চৰকাৰী গড়ৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী গড়ৰ প্ৰথম কিস্তিৰ টকা কেতিয়া সোমাব, ইয়াক লৈ ডাঙৰ খবৰ দিছে চৰকাৰৰ ফালৰ পৰা। অতি শীঘ্ৰে ৰাজ্যত আৰম্ভ হ'বলৈ গৈ আছে কেইবাটাও নতুন আঁচনি। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যবাসীলৈ 33টা নৱবৰ্ষৰ উপহাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈ ডাঙৰ উপহাৰ। অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীয়ে লাভ কৰিব 8000কৈ টকা। ফেব্ৰুৱাৰী 20 তাৰিখে লাভ কৰিব এই টকা। বহাগ বিহুৰ পূৰ্বে লাভ কৰিব চৰকাৰৰ বৃহৎ উপহাৰ। বৃদ্ধ পেঞ্চন থকা প্ৰতিজন হিতাধিকাৰী লাভ কৰিব 400কৈ টকা। 250 টকাৰ পৰিৱৰ্তে 400 টকালৈকে বৃদ্ধি কৰিছে। ৰাজ্যত প্ৰযোজ্য হ'ল 8ম দৰমহা আয়োগ। চলিত বৰ্ষত 2 লাখ পদত নিযুক্তি ঘোষণা কৰিছে চৰকাৰে। ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে বাবু আঁচনি ঘোষণা কৰিছে। হয়, যদি আপুনি বাবু আঁচনিৰ প্ৰপত্ৰ জমা কৰিছে তেন্তে আপোনাৰ বাবে ভাল খবৰ, কিয়নো আপুনি ফেব্ৰুৱাৰী মাহত লাভ কৰিব এই টকা। আৰু প্ৰতিজন ছাত্ৰই লাভ কৰিব 2000কৈ টকা। পোষ্ট গ্ৰেজুৱেট ছাত্ৰই লাভ কৰিব এই ধনৰাশি। গ্ৰেজুৱেট ছাত্ৰই লাভ কৰিব মাহিলী 1000কৈ টকা। আৰু 4 লাখ টকাৰ উপাৰ্জন কম পৰিয়ালে লাভ কৰিব এই টকা। নৱবৰ্ষৰ প্ৰথম দিনটোতে ছাত্ৰলৈ এই আঁচনি ঘোষণা কৰিছে চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। শীঘ্ৰে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 5 নং কিস্তিৰ টকা। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000কৈ টকা। আপুনি সাজু হওক PM কিষাণৰ 5 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব টকা। যদি আপোনাৰ নামটো PM কিষাণৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে ৰাজ্যত সলনি হৈছে কেইবাটাও নতুন নিয়ম। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। আজি কৰি লওক KYC আপডেট। যিসকলে এতিয়ালৈকে KYC আপডেট কৰা নাই অতি শীঘ্ৰে KYC আপডেট কৰিব লাগিব। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ টকা। জালিয়াতে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে তালিকাৰ পৰা। PM কিষাণৰ 5 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰয়োগকৰ্ত কৃষকসকল। অকল প্ৰয়োগকৰ্ত কৃষকক চৰকাৰে PM কিষাণৰ 5 নং কিস্তিৰ টকা প্ৰদান কৰিব। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। যদি আপোনালোকৰ কিবা অসুবিধা হৈছে তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। অন 526 নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। সময়মতে টকা নাপালে আপোনালোকে দিব পাৰিব অভিযোগ। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 1 টকীয়া দালি, চেনি আৰু নিমখ হ'ব সম্পূৰ্ণ বিনামূলীয়া। ৰেচন কাৰ্ড থাকিলে আপুনি এইসমূহ সুবিধা সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। অন্ন সেৱা সপ্তাহ চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যবাসীয়ে ৰেচন কাৰ্ডৰ যোগেদি পোৱা চাউলে কেৱল বিনামূলীয়া নহয়, নিৰ্বাচনৰ পিছৰ পৰা দালি, চেনি আৰু নিমখ সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিব। শীঘ্ৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ৰেচন কাৰ্ডত লাভ কৰিব মিঠাতেল। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত ৰেচন কাৰ্ডত নতুন এটা সামগ্ৰী অন্তৰ্ভুক্ত হ'ব আৰু এইটো হৈছে মিঠাতেল। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ডাঙৰ উপহাৰ দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1 টকীয়া দালি, চেনি আৰু নিমখ সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰাৰ লগতে আপোনালোকক প্ৰদান কৰিব 1 কেজিকে মিঠাতেল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পিছতে এইসমূহ সুবিধা প্ৰদান কৰিব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 2026ত অগপ বিজেপিৰ মিত্ৰতাক লৈ ডাঙৰ খবৰ আহি পৰিছে। অধিক আসন বিচাৰিলেও নাপাব অগপই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইমাত্ৰ কৰিলে বৃহৎ ঘোষণা। অগপৰ 40ৰ পৰা 50খন আসন বিচৰাৰ আশাত পৰিব চেঁচাপানী। 25ৰ পৰা 29খন আসনতে সীমাবদ্ধ থাকিব নেকি অগপ? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিত্ৰতাক লৈ কৰিলে তাৎপৰ্যপূৰ্ণ মন্তব্য। বেছিকৈ আসন বিচাৰিলে অগপই নাপাব। আসন ভাগ বতৰাত কোনো সংখ্যাৰ পৰিৱৰ্তন নহয়। দলীয় হেঁচা থাকিলে যথেষ্ট ইচ্ছা বা তাতে নিৰ্বাচন খেলিব পাৰে অগপই। খং ৰাগ নুঠাকৈ হ'ব লাগিব আসনৰ বুজাবুজি। UPPLক লৈও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমানলৈকে UPPLৰ সৈতে হোৱা নাই কোনো ধৰণৰ আলোচনা।
26 অগপা বিজেপিৰ মিত্ৰতাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশেষত স্পষ্টীকৰণ প্ৰকাশ কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এছাৰৰ নামত বিজেপিয়ে বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰিছে। আপোনাৰ গাঁও বা অঞ্চলত এছাৰৰ নামত কোনো ধৰণৰ ব্যক্তিৰ নাম কৰ্তন হৈছে নেকি? বিজেপিৰ নেতা পালি নেতাই কাৰ্যালয়লৈ গৈ কম্পিউটাৰত ভোটাৰ কৰ্তন কৰিছে বুলি এনেকুৱাকৈ ডাঙৰ অভিযোগ উত্থাপিত হৈছে। লগতে আমাৰ গাঁৱতো এনেকুৱাকৈ বহুতৰ নাম কৰ্তন হৈছে। যদি আপোনাৰ গাঁও বা অঞ্চলত নাম কৰ্তন হৈছে কমেণ্ট কৰি জনাই দিয়ক। নাগৰিকৰ ভোটাৰ অধিকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও কাঢ়ি ল'ব নোৱাৰে। সংখ্যালঘুৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ ষড়যন্ত্ৰ শীঘ্ৰেই বন্ধ হ'ব লাগিব, অন্যথা আমি আৰু অধিক তীব্ৰ প্ৰতিবাদ কৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। এছাৰৰ বিসংগতি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ গজৰি উঠিছে ইউডিএফে। ৰিক্সা চালকক ভাড়া 5 টকা হ'লে 4 টকা দিবলৈ কেনেকৈ ক'ব পাৰে এজন মুখ্যমন্ত্ৰীয়ে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৈতিকতাৰ স্খলন ঘটিছে, সেইবাবে এইবোৰ কৈ আছে। বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীক হুংকাৰ দি সকিয়নি ইউডিএফৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ। কোনজন মানুহে নিজৰ বিবেকেৰে এইবোৰ কাম কৰিব পাৰে? দুখীয়া মানুহ যদি কোনোৱাই 5 টকা খোজে তেন্তে 10 টকা দিয়ক, আৰু এনে কাম কৰিলেহে আশীৰ্বাদ পাব, তেখেতৰ পৰা দোৱা পাব। হাজাৰ হাজাৰ লোকে শুনিবৰ বাবে শাৰী পাতি দিন ৰাতি একাকাৰ কৰিছে, আৰু অভিযোগ দিয়া আৰু আপত্তি কৰাসকল কোন আৰু সেই কথা কোনেও নাজানে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ষড়যন্ত্ৰ আমি ইউডিএফ দলে কেতিয়াও হ'বলৈ নিদিওঁ। এছাৰৰ নামত বিজেপিয়ে বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰিছে, হয় এনেকুৱাকৈ ভয়ংকৰভাৱে অভিযোগ উত্থাপিত হৈছে। অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াক লৈ স্বীকাৰো কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনতে এটাৰ পিছত আন এটাই এনেকুৱাকৈ ভোট কৰ্তন কৰি আছে বিজেপিৰ নেতাসকলে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপিৰ অক্সিজেনৰ দৰে হৈ পৰিছে মিয়া শব্দটো। মিয়া নহ'লে এতিয়া বিজেপি দল নাথাকে, বিজেপি চৰকাৰ নাথাকে মিয়া নোহোৱাকৈ। 24 ঘণ্টাই মিয়াক লৈ ব্যস্ত হৈ থাকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে। মিয়াক তুচ্ছ তাচ্ছিল্য কৰি ৰাজনীতি কৰি আছে মুখ্যমন্ত্ৰীয়ে। বিধানসভাৰ পৰা গাঁও সভালৈকে সকলোতে এতিয়া মিয়া আৰু মিয়া মিয়া কৰি থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়া বিৰোধী মন্তব্য কৰি হিন্দু লোকৰ ভোট ল'ব বিচাৰিছে চৰকাৰে। সাম্প্ৰদায়িক ৰাজনীতি ত্যাগ কৰি মূল্যবোধৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে, এনেকুৱাকৈ ডাঙৰ অভিযোগ উত্থাপিত হৈছে। মুখ্যমন্ত্ৰীৰ হৈ সদায় সাম্প্ৰদায়িক কথা কৈ ৰাজনীতি কৰা বাদ দিয়ক। মিয়াৰ বাদে এতিয়া আন কোনো সমস্যা নাই নেকি অসমত? ধৰ্ম নিৰপেক্ষ সংবিধানৰ শপত লৈ এটা বিশেষ সাম্প্ৰদায়িক অত্যাচাৰ কিয়? বিজেপিৰ অক্সিজেনৰ দ্বাৰাই হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে। বিজেপিৰ অক্সিজেনৰ দ্বাৰা হৈ পৰিছে এতিয়া মিয়া শব্দটো। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বাংলাদেশৰ পৰা অহা মিয়া লোকে কাম নকৰিলে নিৰ্মাণ কাৰ্য নহয় নেকি? পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য। লাষ্টতে যদি শৰাইঘাট যুঁজিব পাৰিছিল অসমীয়া দলং কিয় বনাব নোৱাৰে? এতিয়াৰ পৰা 50% শ্ৰমিক থলুৱা আৰু খিলঞ্জীয় হ'ব লাগিব। এইবাৰ মুখ্যমন্ত্ৰীৰ মুখত নিৰ্মাণ কাৰ্যত নিয়োজিত মিয়া শ্ৰমিক কৰ্মচাৰীৰ প্ৰসংগ। 51 চনৰ আগত অহা মিয়া এজনক আমি কাম কৰাত একো আপত্তি নকৰোঁ। গুৱাহাটীৰ বহু লোকে নিজৰ গাড়ী চালকৰ বাবে অসমীয়া এজনক নাৰাখে। আমাৰ ল'ৰাই দলং বনাব, গাড়ী চলাব নোৱাৰে নেকি? এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। গুৱাহাটীৰ নিৰ্মাণীয় উৰণ সেতু আৰু দলং পৰ্যবেক্ষণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। বগীবিল দলঙৰ প্ৰায় 100% শ্ৰমিক আৰু কৰ্মচাৰী থলুৱা মিচিং আছিল, আৰু চাহ বাগিচাৰ ল'ৰা ছোৱালী আৰু জনজাতি অসমীয়া কোনেও কৰিব পাৰিব। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলংখনত বহুত থলুৱা যুৱক যুৱতীয়ে কাম কৰিছে, আৰু এই দলংখনত কাৰিকৰী বহুতো কাম অসমীয়া ল'ৰা ছোৱালীয়ে কৰিছে, আৰু এই সময়ত এই পৰিৱেশ নাইকিয়া হৈছিল, আৰু পুনৰ সেই পৰিৱেশ ঘূৰাব খুজিছোঁ। অসমত এই ধৰণৰ মানসিকতাৰ এটা পৰিৱৰ্তন অতি বেছিকৈ প্ৰয়োজনীয়। বাংলাদেশৰ পৰা অহা মিয়া লোকে কাম নকৰিলে নিৰ্মাণ কাৰ্য নহয় নেকি? এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত উপস্থিত হৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এইবাৰ ভোটাৰক জাননী নিদিয়াকৈ কৰ্তন কৰিছে 247 জনৰ ভোটাৰৰ নাম। জাননী জাৰি নকৰাকৈ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে, আৰু ইয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। ভোটৰ নাম কৰ্তনক লৈ এতিয়া ৰাজ্যত ভয়ংকৰ প্ৰক্ৰিয়াৰ সৃষ্টি হৈছে। ভোট কৰ্তনৰ কাণ্ডক লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ভোটাৰ ৰাইজ। কেৱল আমাৰ নামে কিয় কাটিব পাৰে, হিন্দুৰ নাম কিয় কাটিব নোৱাৰে?
এইবাৰ আমি ভোট দিব নোৱাৰিলে ভোট কিন্তু তলা লগাই দিম। নলবাৰীত অসমীয়া খিলঞ্জীয় মুছলমানৰ ভোট কৰ্তনক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভোটাৰক জাননী জাৰি নকৰাকৈ 247 জনৰ ভোট কৰ্তন কৰা হৈছে আৰু ইয়াক লৈ ক্ষোভিত হৈ পৰিছে জনতাই। ইয়াৰ নামত চৰাঞ্চলৰ ৰাইজক নিৰ্বাচনৰ দায়িত্বত থকা বিষয় এনেকুৱাকৈ বিতিগ্ৰহ কৰা হৈছে। সদৰ সমষ্টিৰ জাগিৰগড় গাঁৱত ভোটাৰ অজ্ঞাতে 7 নং ফৰ্মযোগে ভোট কৰ্তন। দক্ষিণ জাগিৰগড় প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰি আহিছে স্থায়ী লোকে আৰু ইয়াৰ নামত অযথা হাৰাশাস্তি কৰাৰ উদ্দেশ্য ভোট কৰ্তনক লৈ ক্ষুণ্ণ হৈ পৰিছে ৰাইজে। শীঘ্ৰে ভোট কৰ্তন কাৰ্য সমাধান নকৰিলে তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিব। এইবাৰ ভোটাৰক জাননী নিদিয়াকৈ কৰ্তন কৰিছে 247 জন ভোটাৰৰ নাম। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপিত কৰিছে গৌৰৱ গগৈয়ে। সংখ্যালঘুক ভোট চুৰি আৰু উজনি অসমৰ হিন্দুৰ গৰু চুৰি কৰে মুখ্যমন্ত্ৰীয়ে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপিত কৰিছে গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীক চোৰ আৰু ডকাইত অভদ্ৰ আখ্যা দিলে গৌৰৱ গগৈয়ে। ভোট চুৰিৰ অভিযোগক লৈ চোৰ আৰু ডকাইত আখ্যা দিছে মুখ্যমন্ত্ৰীক। চোৰ আৰু ডকাইতক এবাৰ প্ৰত্যাখ্যান কৰিবই জনতাই। বিজেপি চোৰ আৰু ডকাইত সোমাইছে বুলি এনেকুৱাকৈ কটাক্ষ কৰিছে গৌৰৱ গগৈয়ে। 26ত বিজেপিৰ যিবিলাক চোৰ আৰু ডকাইত আছে কংগ্ৰেছৰ সকলক ধৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপিত কৰিছে গৌৰৱ গগৈয়ে। সংখ্যালঘুৰ ভোট চুৰি আৰু উজনি অসমৰ হিন্দু আৰু গৰু চুৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যিকেইটা অভিযোগ উত্থাপিত কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।